ইমান সুন্দৰকৈ মোক স্বাগতম জনাইছে, বহুত ভাল লাগিছে। আমাৰ পাঞ্জাৱ আছিলে, আমাৰ তাৰপিছত তেলেংগানা আছিলে, দিল্লী আছিলে, আকৌ আমাৰ পাঞ্জাৱৰ লগত খেল আছিলে। বহুত ভাল লাগিলে। আশা আছিল আৰু আজি সক্ষম হ'লোঁ আৰু বহুত ভাল লাগিছে। ধন্যবাদ অসম নেটবল, ধন্যবাদ NFI নেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া। আমি 8খন ৰাজ্যই নেটবলত কোৱালিফাই কৰিছিলোঁ, তাৰ ভিতৰত অসমো আছিল। অসমৰ আমাৰ গ্ৰুপত আছিল পাঞ্জাৱ, কৰ্ণাটকা আৰু দিল্লী। অসম আমি তিনিওটিকে শীৰ্ষস্থান দখলকাৰী পাঞ্জাৱক আমি প্ৰথমখন মেচতে পৰাস্ত কৰি আমাৰ আত্মবিশ্বাস দৃঢ় হৈছিল আৰু সেই দৃঢ় বিশ্বাস লৈ আমি ব্ৰঞ্জ মেডেল আমি কঢ়িয়াই আনিবলৈ সক্ষম হ'লোঁ। অসমৰ আমি সন্মান ৰক্ষা কৰিব পাৰিলোঁ। গ্ৰুপ ইভেণ্টত অসমৰ একমাত্ৰ সন্মান আমি ৰক্ষা কৰি অসমৰ লগতে অসমৰ নেটবলৰ উজ্জ্বল ভৱিষ্যত আশাৰ ৰেঙনি আমি দেখিবলৈ পালোঁ। এমাহজোৰা প্ৰশিক্ষণৰ অন্তত অংকিতা চেতিয়াই আজি ডিব্ৰুগড়লৈ এই সুনাম অৰ্জন কৰিলে। আমাৰ 4 বছৰীয়া যিটো গছপুলি আমি বকুলত ৰুইছিলোঁ, এই 4 বছৰীয়া গছপুলিটোৰ আজি প্ৰথমটো ফল আমি নেশ্যনেল প্ৰেক্ষাপটত আমি দেখিবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকতো ইয়াত আহি ইমানখিনি উষ্ণ আদৰণি জনোৱাৰ বাবে আমি সকলোকে ধন্যবাদ তথা সন্মান সহকাৰে নমস্কাৰ কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু সদৌ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰি আমাৰ জাতীয় পৰ্যায়ৰ গাঁৱলৈ, ডিব্ৰুগড় জিলাৰ জাতীয় পৰ্যায়ৰ গাঁওখনলৈ যি সুনাম কঢ়িয়াই আনিছে, আমি তেখেতক ধন্যবাদ দিছোঁ। আমি উৎফুল্লিত হৈছোঁ, সদৌ জাতীয় পৰ্যায়বাসীৰ তৰফৰ, সদৌ ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমাৰ গাঁৱলৈ এটি সুনাম কঢ়িয়াই আনিছে। আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতে, গতিকে আমি অশেষ ধন্যবাদ জ্ঞাপন আজি আমাৰ যি 68তম সংখ্যক যি ৰাষ্ট্ৰীয় সংখ্যক যি আমাৰ নেটবল প্ৰতিযোগিতা অসমৰ হৈ তাই প্ৰতিযোগিতা আগবঢ়াইছিল আৰু তাত ব্ৰঞ্জৰ হৈছে। গতিকে আমাৰ গাঁওখনলৈ তাই গৌৰৱ কঢ়িয়াই আনিছে। আমি ইয়াক লৈ সকলো গাঁৱে আমি উৎফুল্লিত আনন্দ অনুভৱ কৰিছোঁ। ইমান সুন্দৰকৈ মোক স্বাগতম জনাইছে, বহুত ভাল লাগিছে। আমাৰ পাঞ্জাৱ আছিলে, আমাৰ তাৰপিছত তেলেংগানা আছিলে, দিল্লী আছিলে, আকৌ আমাৰ পাঞ্জাৱৰ লগত খেল আছিলে। বহুত ভাল লাগিলে। আশা আছিল আৰু আজি সক্ষম হ'লোঁ আৰু বহুত ভাল লাগিছে। ধন্যবাদ অসম নেটবল, ধন্যবাদ NFI নেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া। আমি 8খন ৰাজ্যই নেটবলত কোৱালিফাই কৰিছিলোঁ, তাৰ ভিতৰত অসমো আছিল। অসমৰ আমাৰ গ্ৰুপত আছিল পাঞ্জাৱ, কৰ্ণাটকা আৰু দিল্লী। অসম আমি তিনিওটিকে শীৰ্ষস্থান দখলকাৰী পাঞ্জাৱক আমি প্ৰথমখন মেচতে পৰাস্ত কৰি আমাৰ আত্মবিশ্বাস দৃঢ় হৈছিল আৰু সেই দৃঢ় বিশ্বাস লৈ আমি ব্ৰঞ্জ মেডেল আমি কঢ়িয়াই আনিবলৈ সক্ষম হ'লোঁ। অসমৰ আমি সন্মান ৰক্ষা কৰিব পাৰিলোঁ। গ্ৰুপ ইভেণ্টত অসমৰ একমাত্ৰ সন্মান আমি ৰক্ষা কৰি অসমৰ লগতে অসমৰ নেটবলৰ উজ্জ্বল ভৱিষ্যত আশাৰ ৰেঙনি আমি দেখিবলৈ পালোঁ। এমাহজোৰা প্ৰশিক্ষণৰ অন্তত অংকিতা চেতিয়াই আজি ডিব্ৰুগড়লৈ এই সুনাম অৰ্জন কৰিলে। আমাৰ 4 বছৰীয়া যিটো গছপুলি আমি বকুলত ৰুইছিলোঁ, এই 4 বছৰীয়া গছপুলিটোৰ আজি প্ৰথমটো ফল আমি নেশ্যনেল প্ৰেক্ষাপটত আমি দেখিবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকতো ইয়াত আহি ইমানখিনি উষ্ণ আদৰণি জনোৱাৰ বাবে আমি সকলোকে ধন্যবাদ তথা সন্মান সহকাৰে নমস্কাৰ কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু সদৌ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰি
আমাৰ জাপিহজা গাঁৱলৈ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জাপিহজা গাঁওখনলৈ যি সুনাম কঢ়িয়াই আনিছে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমি উৎফুল্লিত হৈছোঁ হয়তো জাপিহজাবাসীৰ তৰফৰ হয়তো ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতে আমাৰ গাঁৱলৈ এটি সুনাম কঢ়িয়াই আনিছে, আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতে, গতিকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যি 68তম সংখ্যক যি ৰাষ্ট্ৰীয় সংখ্যক আমাৰ নেটবল প্ৰতিযোগিতা অসমৰ হৈ তাই প্ৰতিযোগিতা আগুৱাইছিল আৰু তাত ব্ৰঞ্জৰ হৈছে। গতিকে আমাৰ গাঁওখনলৈ তাই গৌৰৱ কঢ়িয়াই আনিছে। আমি ইয়াক লৈ সকলো গাঁৱে আমি উৎফুল্লিত আনন্দ অনুভৱ কৰিছোঁ।